মাতৃৰ লগত অবৈধ কামত লিপ্ত হোৱাৰ সমান গুনাহৰ কাম তেওঁ কৰে। আল্লাহ তাবাৰক ওয়া তাআলা আমাক সকলোকে গীবত কৰাৰ পৰা অন্যৰ প্ৰতি যিটো বেয়া ভাৱ, অন্যৰ প্ৰতি সমালোচনা কৰাৰ পৰা আমাক হেফাজত কৰক। গীবতৰ অন্য এটা শাখা আছে, শিক আছে, সেইটো হ'ল ইশাৰা। ইশাৰা কি? দুজন মানুহে একেলগে কথা পাতি আছে, কিবা আলোচনা কৰি আছে, মোৰ কিন্তু ভাল লগা নাই, মই আকৌ বেলেগ এজনক কৈছো চোৱা। এই চকুৰ যিটো ইশাৰা প্ৰভু আগেইবাৰ কাৰোবাৰ কাম এটা কৰি আছে, আপোনাক ভাল লগা নাই, আমি বাউকি দি পেলাই এজনক কৈ দিওঁ, কি কাৰণ ডাইৰেক্টলি ক'ব পৰা নাই, চবে আমি একেলগে আছো, হাতখন লৰচৰ কৰি দিওঁ, প্ৰভু আগেইবাৰ। গতিকে দোস্ত আর বুজুর্গ, চকুর ইশারাও আপনার কানে গীবত, হাতের ইশারা আপনার কানে গীবত, বাকির ইশারা আপনার কানে গীবত। ভাল লাগা নাই, প্রোটেকশন দিও, প্রোটেকশন দিব নইলে আপনি মুক্ত হস্তে একেবারে মুখ বন্ধ করে আপনি ওলাই। কিন্তু অন্য কই মসজিদের ভিতৰত আজি কিবা এটা আলোচনা হল, তেওঁ ভাল লগা নাই, বস তেওঁ ডাইরেক্ট তাক অপন্ন কৰি পেলাই কাৰোবাক কুহুনি মাৰিছে, কাৰোবাক হাতের ইশারা কৰিছে, কাৰোবাক চকুৰ ইশারা কৰিছে, কাৰোবাক সেলাৰ দি ইশারা কৰিছে। দত্তবাৰ বুজুর্গ, এইবিলাক হল গীবত কৰা। আর গীবতৰ ক্ষেত্ৰত অপ্ৰিয় সত্য হয়তো আমার এই জামাতত নাথাকিব পাৰে, অপ্ৰিয় সত্য 100% আমার আইসার উপর মাতৃ সমাজে জড়িত থাকে। যাহা দুগৰাকী গোট খালে 10 মিনিট নালাগে গাঁৱৰ কথা শেষ কৰি গোটেই ইণ্ডিয়াৰ কথা পতা। কাৰ ঘৰত কি হৈছে, কাৰ ঘৰত কি হোৱা নাই, কাৰ ছোৱালী কি কৰিলে, কাৰ লৰাই কি কৰিলে, আমুকজনে কি কৰিলে, গোটেইখিনি কথা মাত্ৰ আধা ঘণ্টাৰ লগে লগে আপুনি আৰু মই শেষ কৰিলো।